কাকুতিবাৰী আৰক্ষী থানাৰ পৰাই পলাল অভিযুক্ত। অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত 5জন, অভিযুক্তৰ 2টা পলাতক। উল্লেখ্য যে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগত সোণাৰী আৰক্ষীয়ে শনিবাৰে পুৱনি নিশা 11টা গৰুসহ 5টা গৰু সৰবৰাহকাৰীক আটক কৰি কাকুতি আৰক্ষী থানাত ৰাখিছিল। আৰক্ষী নিৰাপত্তা মাজৰ পৰাই পলায়ন কৰে দুটাকৈ অভিযুক্ত আব্দুল ৰহিম আৰু আমিৰ হুছেইন। 2টা পলাতক অভিযুক্তক বিচাৰি অভিযান আৰক্ষীৰ অব্যাহত আছে। আপোনাৰ পুলিচে ধৰি থৈছে নেকি? হয়। কেইজনক ধৰিছিলে? টোটেল 5জন। আৰু 2জন ক'ত গ'ল? আৰু 2জন গৰু বিচাৰি গৈছে, গৰু এটা হেৰালে। বিচাৰি পোৱা নাই। কিন্তু পুলিচে তেওঁলোকক বিচাৰি গৈ এতিয়ালৈকে পোৱা নাই সেই 2জনক। কি গৰু বিচাৰি গৈছে তেওঁলোকে? হালোৱা গৰু এটা। কোন কোন সেই 2জন? ৰহিম আলী আৰু ৰহিম আলী আৰু আমিৰ হুছেইন। তেওঁলোকৰ ঘৰ ক'ত? নগাঁও। নগাঁও। এজন বৰহাটৰ? মই বৰহাটৰ। আপুনি বৰহাটৰ। তেওঁলোকক এতিয়ালৈকে পুলিচে কিমান দেৰি হ'ল বিচাৰি পোৱা নাই? 20 মিনিটমান হ'ব নেকি চাগে। এতিয়াতো পুলিচৰ মানুহ বিচাৰি গৈছিলে, হয়। তেওঁলোকক বিচাৰি নাই পোৱা। তেওঁলোকৰ আৰু কোনোবা আছে নেকি? নাই, তাহাঁতি 2জনেই আছে। মুঠতে আপোনালোক 5জনক ধৰিছিলে, কিন্তু তাৰে 2জন এতিয়া বিচাৰি পোৱা নাই, নিৰুদ্দেশ হৈ আছে। এই থানাৰ পৰাই হেৰাইছে 2জন। হয়, গৰু হেৰাইছিলে। গৰু বিচাৰিব যাওঁতে তাহাঁতক পোৱা নাই। কালি যি 11টা গৰু ধৰিছিলে তাৰ পৰাই গৰু হেৰাইছে নেকি? হয়, তাৰ পৰা হেৰাইছে। কেইটা গৰু হেৰাইছে? এটা গৰু হেৰাইছে। সেই গৰুকেইটা বিচাৰি যাওঁতে পুলিচ যোৱা নাছিলে নেকি লগত? নহয়, মই অকলে এটা ছাইডত গ'লোঁ গৰু বিচাৰি। মই গৰুটো পালোঁ। তাহাঁতি 2জনে এটা ছাইডত গ'ল। আপোনালোকৰ লগত পুলিচ যোৱা নাছিলে মানে? মোৰ লগত যোৱা নাছিল। তেওঁলোকৰ লগত গৈছিলে নি পুলিচ? এইটো গম নাপাইছোঁ। পুলিচে মানে থানাত ধৰি থৈ দিয়াৰ পাছতো আপোনাক অকলে গৰু বিচাৰি যাবলৈ দিছিলে? হয়, মই বিচাৰি আনিছিলোঁ গৰু। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এনি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।